মই আপোনালোকক ইতিমধ্যে আমাৰ জাতীয় বিদ্যালয় অসম টংলাৰ পূজাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ টংলাৰ অন্যতম এখন শিক্ষা অনুষ্ঠান পাইনিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বৰ্তমান ইতিমধ্যে সৰস্বতী পূজাৰ কৰাৰ পৰিলক্ষিত হৈছে। তাৰে সৰু কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই আপোনালোকক পাইনিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভিতৰৰ চোৱাটো অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। এয়া আপোনালোকে দেখা পাইছে টংলাৰ পাইনিয়াৰ কলেজ তথা পাইনিয়াৰ ছেকেণ্ডাৰী স্কুলৰ সৰস্বতী পূজাৰ কিছু পৰিৱেশ। এই কলেজ মানে স্কুলখনৰ যথেষ্টখিনি ল'ৰা ছোৱালী ভিৰ হৈছেহি আৰু ইতিমধ্যেও পূজা আৰম্ভ হৈ আছে, মানে পূজা চলি আছে। আৰু মই আপোনালোকৰ গোটেই সামগ্ৰিক দৃশ্যটো অকণমান চমুকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই আপোনালোকক লৈ আহিছোঁ টংলাৰ এখন বিখ্যাত শিক্ষা অনুষ্ঠান কেন্দ্ৰীয় জাতীয় বিদ্যালয়। কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অন্যবেলিৰ দৰে এইবেলিও সৰস্বতী পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। এয়া মই আপোনালোকক বাহিৰৰ পৰা অকণমান সৰস্বতী পূজাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই আপোনালোকক অকণমান ভিতৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ স্কুলখনৰ। আৰু দেখা গৈছে যে অন্য স্কুলৰ দৰে এই স্কুলখনতো বৰ্তমান সময়ত সৰস্বতী পূজা আৰাধনা চলি থকা পৰিলক্ষিত হৈছে। এতিয়া মই আপোনালোকক অন্য এখন স্কুললৈ লৈ আনিলোঁ। এই স্কুলখনৰ নাম হৈছে থেমছত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে যথেষ্টখিনি শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক লগতে
ছাত্ৰ ছাত্ৰী যথেষ্টখিনি অহা পৰিলক্ষিত হৈছে আৰু ইয়াৰে পৰিৱেশটো মোৰ যথেষ্টখিনি ভাল লাগিছে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান এতিয়া উপস্থিত আছোঁ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত টংলা এইচএছ স্কুলত বৰ্তমান উপস্থিত আছোঁ টংলা এইচএছ স্কুলতো সৰস্বতী পূজাৰ উদযাপন কৰাৰ কিছু দৃশ্য পৰিলক্ষিত হৈছে তাৰে সৰু এটা দৃশ্য ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম এইবাৰ মই আকৌ উপস্থিত হৈছোহি শংকৰদেৱ শিশু নিকেতন টংলাত শংকৰদেৱ শিশু নিকেতন টংলাত সৰস্বতী পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে ইয়াৰে মই বিশেষকৈ ভাল লাগিছে ইয়াৰে যোনটো গেটৰ ডিজাইন ধুনীয়াকৈ বেলুন চেলুনবিলাক ধুনীয়াকৈ আলাই থৈছে মই আপোনালোকক অকণমান ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম